নমস্কাৰ, জয় শ্ৰীৰাম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি শনিবাৰৰ দিনটোত আহিছোঁ গুৱাহাটীলৈ এটা বিশেষ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে। দুদিন আগতে গুৱাহাটীৰ পৰা গৈছোঁহে, আকৌ আহিব লগা হ'ল এই বিশেষ নিমন্ত্ৰণৰ কাৰণে। মই আপোনালোকক জনাইছিলোঁ যে এনেধৰণে নিমন্ত্ৰণ মাজে সময়ে লৈ থকা হ'ব, কাৰণ মানুহৰ পৰিস্থিতি বিষয় বা অনুষ্ঠান চাই তেনেধৰণে। আৰু আজি মই আপোনালোকক এটা বৰ বিশেষ ধুনীয়া কথা ক'বলৈ ওলাইছোঁ যে আমাৰ অসমৰ নৱ প্ৰজন্ম আচলতে বৰ্তমান সঠিক দিশত আগবাঢ়ি গৈ আছে। সেই কথাটো মই খুব ধুনীয়াকৈ আপোনালোকক ক'বলৈ বিচাৰোঁ, গৰ্বৰে ক'ব বিচাৰোঁ যে মোৰ সৈতে ইমান নতুন প্ৰজন্মৰ যুৱক যুৱতী হওক বা কিশোৰ কিশোৰী শিশুৰ পৰ্যন্ত জড়িত হৈ পৰিছে, যিসকল মানে নতুন প্ৰজন্মই বৰ্তমান আধ্যাত্মিক দিশটোৰ ওপৰত বহুত বেছি ভাল পাইছে। আচলতে এতিয়াৰ পৰা বুলি নহয়, আগৰ পৰাই আমাৰ অসমখন আধ্যাত্মিক দিশত বহুত বেছি আগবঢ়া। আপোনালোকে জানেই যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ যি কীৰ্তন দশম হওক, নামঘোষা হওক, সেই সকলোখিনি লৈ আমি আগবাঢ়ি গৈ আছোঁ। আৰু মোৰ প্ৰচাৰটো হৈছে হনুমানজীৰ ওপৰত। আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ আমাৰ যি নাম ধৰ্ম আছে সেইখিনিতো আমাৰ জ্যেষ্ঠসকলে কৰিয়ে আছে। আৰু মই চেষ্টা কৰি আছোঁ যে আমাৰ নতুন প্ৰজন্মক আধ্যাত্মিক দিশত কেনেধৰণে আগবঢ়াই নি তেওঁলোকক কিছু সঠিক দিশত আগবঢ়াই দি নিজৰ জীৱনটো যাতে তেওঁলোকে সুখৰ কৰিব পাৰে, সেই বিষয়টোত মই আগবঢ়াই নি আছোঁ। আৰু সেই ক্ষেত্ৰত মই আচলতে ক'বলৈ পাৰোঁ যে বহু ক্ষেত্ৰত সফল হৈছোঁ। কাৰণ মোক বহু সৰু সৰু ল'ৰা ছোৱালীয়ে ফোন কৰে যে দাদা, মই হনুমান চালিচাখন কেনেকৈ পাঠ কৰিম। বহুতে কয় খুৰা কেনেকৈ ধৰণে পাঠ কৰিম, খুৰা বুলি বহুতে সম্বোধন কৰে। কাৰণ তেওঁলোক বহুত সৰু সৰু অকণমানি ল'ৰা ছোৱালীয়ে সোধে। আৰু বহু ল'ৰা ছোৱালীয়ে, যুৱক যুৱতীয়ে মোক ফোন কৰে যে আমি নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছোঁ, আপোনাৰ ভিডিঅ' চাই আমি হনুমান চালিচা পাঠ কৰিবলৈ লৈছোঁ। আৰু হনুমান চালিচা পাঠ কৰাৰ পিছত আমাৰ তেনেধৰণৰ নিচাৰ প্ৰতি আসক্তিটো কমি গৈছে। আৰু মই সেই কথাটোত মই বহুত বেছি আচলতে কি বুলি ক'ম যে ভাল লাগিছে, মনটো আচলতে খুব বেছি ভাল লাগিছে। কাৰণ কিবা এটা যে কৰিব পাৰিছোঁ, কাৰণ আমাৰ নতুন প্ৰজন্ম যদি সুন্দৰভাৱে আগবাঢ়ি যায়, তেওঁলোকে যদি নিচা ড্ৰাগছ হওক, মদ ভাঙৰ প্ৰতি যদি আকৃষ্টটো যদি নহৈ তেওঁলোকে হনুমান চালিচা পাঠ কৰিবলৈ, হনুমান চালিচা পাঠ কৰাৰ পিছত যদি তেওঁলোকৰ উন্নতি হয়, তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে, তেওঁলোকে চাকৰি পায়, পঢ়া শুনাত মনোযোগ বৃদ্ধি হয়, বলবুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ, আমাক তুমি বল দিয়া, বুদ্ধি দিয়া, বিদ্যা দিয়া, যাতে আমি জীৱনৰ সকলো ধৰণৰ বিপদ আপদ ক্লেশখিনি দূৰ কৰিব পাৰোঁ। হনুমান চালিচা দোহাতে লিখা আছে তেনেধৰণে। গতিকে সেইখিনি পঢ়াৰ পিছত, হনুমান চালিচা পাঠ কৰাৰ পিছত যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, কণ ল'ৰা ছোৱালীক তেওঁ বল বুদ্ধি বিদ্যা দিছে। আৰু বল বুদ্ধি বিদ্যালৈ ল'ৰা ছোৱালীসমূহ আগবাঢ়ি গৈছে। আৰু আগবাঢ়ি যোৱাৰ এইটোৱেই মই গৰ্ব কৰিব পাৰোঁ যে হনুমানজীৰ প্ৰচাৰ অসমত বহুত বেছি কিন্তু নাছিলে, সেই কথাটো আপোনালোকেও জানে। আৰু মই কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু প্ৰত্যেক দিনাই 100ৰ অধিক ফোন মোলৈ আজিও আহে। কিছুমানে সমস্যাক লৈ ফোন কৰে, কিছুমান ল'ৰা ছোৱালীয়ে কেনেকৈ হনুমান চালিচা পাঠ কৰিব, হনুমান চালিচা পাঠ কৰি তেওঁ কেনেধৰণে সফল হৈছে, সুফল পাইছে, এই কথাখিনি তেওঁলোকে মোক জনাবলৈকে ফোন কৰে। গতিকে মই বহুত বেছি ভাল পাইছোঁ যে কিবা এটা যে অসমত পৰিৱৰ্তন কৰিব পাৰিছোঁ, বা আমাৰ নতুন প্ৰজন্মক আমাৰ আধ্যাত্মিকতাৰ দিশটোৰ ওপৰত যে আগবঢ়াই নিব পাৰিছোঁ, খুব বেছি মোৰ ভাল লাগিছে। আৰু এই হনুমানৰ যি গদাডাল জয় শ্ৰীৰাম লিখা আছে, মোক ওজন বহুত আছে, কিন্তু সঁচাকৈ যে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, যে কাৰোবাক যদি মাৰো মূৰ ফালি যাব, গম পায়নে? কাৰণ কোনো লোকে যাতে কোনো বেয়া দৃষ্টিৰে আপোনাক চাব নোৱাৰে, সেইকাৰণে এনেধৰণৰ হনুমানজীৰ গদা আমি ৰাখিব পাৰোঁ। আচলতে মই ধেমালিকেহে কথাটো কৈছোঁ যে হনুমানজী এই গদাডালে আমাক ইমান বেছি সুৰক্ষা দিয়ে, কোনো ধৰণৰ শত্ৰু আপোনাৰ ওচৰ চাপিব নোৱাৰে, বা কোনো ধৰণৰ বিপদ আপদ আপোনাৰ ওচৰ চাপিব কেতিয়াও নোৱাৰে। আৰু ঠিক তেনেধৰণে এয়াও মই গদা পিন্ধি আছোঁ। আৰু এইখিনি হৈছে আধ্যাত্মিকতাৰ প্ৰতি আমাৰ আকৃষ্টতা, আধ্যাত্মিক দিশটোত আমি ভাল পাওঁ। আৰু আধ্যাত্মিক দিশটোত এনেধৰণে যেতিয়া ল'ৰা ছোৱালীসমূহক আমি আগবঢ়াই নিব পাৰোঁ, তেতিয়া মই আশা কৰোঁ যে আমাৰ অসমখন খুব কম দিনৰ ভিতৰতে ল'ৰা ছোৱালীসমূহ ভাল হ'ব, নিচাৰ প্ৰতি আকৃষ্টতা কমিব, আৰু আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব, নামঘৰলৈ যাবলৈ ল'ব, মন্দিৰলৈ যাবলৈ ল'ব, হনুমান চালিচা পাঠ কৰিবলৈ ল'ব, নামঘোষা পাঠ কৰিবলৈ ল'ব, নামঘোষা গাবলৈ শিকিব, কীৰ্তন একাধ্যায় পাঠ কৰিবলৈ শিকিব, ভাগৱত পাঠ কৰিব শিকিব, শুনি তেওঁলোকে মনটো ভাল কৰিব। গতিকে এইখিনি হৈছে শক্তি, ভগৱানৰ শক্তিৰ ওপৰত আৰু একো নাই। মই আপোনালোকক প্ৰায়ে কৈ থাকোঁ
যদি ভগৱানে আপোনাৰ পৰা কিবা লৈ যাওঁ বুলি ভাবে কোনো মানুহে সেইখিনি ৰখাব নোৱাৰে যে তুমি নিনিবা আৰু যদি আপোনাক ভগৱানে দিম বুলি ভাবে সেইখিনিও কোনো মানুহে আপোনাক ৰাখিব নোৱাৰে বা ক'ব নোৱাৰে ভগৱানক যে তাক তুমি নিদিবা গতিকে আপুনি ভগৱানৰ প্ৰিয় হ'বলৈ চেষ্টা কৰক তেওঁৰ যেতিয়া আপুনি প্ৰিয় হ'ব আপুনি যদি ভাল পথেৰে আগবাঢ়ি যাব তেওঁ আপোনাৰ প্ৰতি যি মনোভাৱ হ'ব তেওঁ আপোনাক যেতিয়া দিব ল'ব কিছুমান সামগ্ৰী হওক মৰম চেনেহ তেওঁ যেতিয়া দিব হ'ব তেওঁৰ যদি আপোনাৰ প্ৰতি তেওঁৰ সন্তুষ্ট হ'ব তেতিয়াহ'লে আপুনি কেতিয়াও জীৱনত কেতিয়াও কোনো দিন বিপদত নপৰে গতিকে এই ভিডিঅ'টো কৰি আপোনালোকক অকণমান মনটো মানে মোৰ মনৰ অনুভৱখিনি ক'বলৈ চেষ্টা কৰিলোঁ এনেদৰেই আমাৰ অসমখন পৰিৱৰ্তন হ'বলৈ গৈ আছে ভৱিষ্যতে আৰু পৰিৱৰ্তন হ'ব গতিকে বিশেষ একো নকওঁ গুৱাহাটীলৈ গৈ আছোঁ ৰাস্তাতে ভিডিঅ'টো বনালোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব জয় শ্ৰীৰাম